বন্ধুসকল আপোনালোকে ঢেকীয়া গছ দেখিছে, বহুতে ঢেকীয়া খাইছে, কিন্তু আজি আপোনালোকক দেখুৱাম এছিয়াৰ বৃহৎ ঢেকীয়া গছজোপা। চাওক যিজোপা ইমান ডাঙৰ ঢেকীয়া গছ মই জীৱনত দেখি পোৱা নাই। আপোনালোকে চাওকচোন, মই এইটো গুৰিটোত আছোঁ, কিমান ডাঙৰ ঢেকীয়া গছ চাওক। যিমান আমাৰ ওচৰে পাজৰে অৰণ্য আছে তাতো আপোনালোকে ইমান ডাঙৰ ঢেকীয়া গছ হয়তো পটকে দেখা নাপাব। আমি যিমান দূৰ জানো এইজোপা কিমান ডাঙৰ ঢেকীয়া গছ, তাৰ ছাইডতে আৰু এজোপা আছে। এতিয়া ইয়াৰ পৰা পোৱালি দিছে এজোপা সৰু এজোপা আপোনালোকে দেখা পাইছে। আৰু আজি আহিছোঁ মই বৰ্তমান আমাৰ চৰাইদেউ জিলাৰ বৰচহকীত আহিছোঁ, য'ত এখন কমলাবাৰী আছে। প্ৰায় তাত বহুত বস্তু আছে, মুগা চুমনি আছে, আপোনাৰ মেজাংকৰি আছে, তথা বিভিন্ন ৰকমৰ কমলা আছে। আপুনি এইটো হাতত কি কমলা লৈ আছে নেকি? নাই, এইটো কমলা নহয়, এইটো হাতী নেমু বুলি কয়। মুঠতে বিভিন্ন প্ৰজাতিৰ কমলা আছে। চাওক এইটো সৰু বিধৰ হৈ গ'ল, ভৰপূৰ হৈ আছে চবফালে। কিন্তু ইয়াৰ কোনো মই অৰেঞ্জ ফেষ্টিভেলত নাই। আছোঁ মই চৰাইদেউ জিলাৰ দিচাংপাতিত আছোঁ। আপোনালোকে পাছফালে দেখা পাইছে কি ধুনীয়া এখন গেট, য'ত কাঞ্চন গছ দেখিছে আপোনালোকে, কৃষ্ণচূড়া তথা সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ যি 6 নম্বৰ বৰ্ষপূৰ্তি অনুষ্ঠান তাতে আছোঁ। আৰু ইয়াত হ'বলৈ গৈ আছে এইকেইদিনা খুব ধুনীয়া উলহ মালহ পৰিৱেশ আপোনালোকে পাছফালে দেখা পাব। সমগ্ৰ পৰিৱেশটোৰ মাজতে আছে এজোপা গছ, য'ত তেওঁলোকে এটা ট্ৰি হাউচ বনাইছে। এইটো এটা চেল্ফি জ'ন হ'ব বুলি কৈছে বিচিত্ৰতাই। যে এইবাৰ আমাৰ অসমৰ যিটো অনুষ্ঠান আছে চবতে জুবিন গাৰ্গ দাৰ নামত কিবা এটা নহয় কিবা এটা ৰাখিছে। ঠিক তেনেকৈ এইবাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া 6 নম্বৰ বৰ্ষপূৰ্তি অনুষ্ঠানটো তেনেকুৱা এটা কাৰ্যসূচী ৰাখিছে তেওঁলোকে। এটা নহয় কেইবাটাকো ৰাখিছে। প্ৰথম হ'ল কাইলৈ যদি আপোনালোকে আহে, কালি ৰাতিপুৱাৰ পৰা আপোনালোকে 10টা বজাৰ পৰা ইয়াত লাইভ আপোনাৰ যি কেনভাছ আৰ্ট আপোনালোকে দেখা পাব। আমাৰ লগতে আছে আৰ্টিষ্টজন আছেই, আৰু তেখেতে কৰিব কালি জুবিন গাৰ্গ দাৰ গোটেই জীৱন পৰিক্ৰমাটো, অৰ্থাৎ বাল্যকালৰ পৰা আৰম্ভ কৰি একদম হেৰিলৈকে, নহয় জানো? আৰু তাৰ লগতে কৈ দিওঁ যে আপোনালোকে 3 জানুৱাৰী তাৰিখে যিসকলে গান গাই ভাল পায়, জুবিন গাৰ্গ দাৰ যিমানসমূহ গীত আছে গীতৰ প্ৰতিযোগিতা হ'ব। আৰু তাৰ এটা ধনৰাশি দিছে। ধনৰাশি হৈছে যে ফাৰ্ষ্ট পুৰস্কাৰ 50,000, ছেকেণ্ড পুৰস্কাৰ 40,000 টকা, আৰু থাৰ্ড পুৰস্কাৰ হৈছে 30,000 টকা। তাৰ উপৰি উদগনিমূলক কেইবাটাও বঁটা তেওঁলোকে ৰাখিছে। আৰু বন্ধুসকল, সমগ্ৰ অনুষ্ঠানটো বিচিত্ৰতাই এআইৰ দ্বাৰা পৰিচালনা কৰিব, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। বস্ত্ৰ বিপণী পৰা আদি কৰি গ্ৰন্থৰ পৰা আদি কৰি গোটেইখিনি আছে। আৰু যিসকল সৰু সৰু কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে মেলা, আনন্দ মেলা, মানে এটা উৎসৱমুখ পৰিৱেশ হ'বলৈ গৈ আছে 2, 3 আৰু 4 জানুৱাৰী তাৰিখে। আপোনালোকে আহক, আৰু বিশেষকৈ 4 জানুৱাৰী তাৰিখে আহক, বম্বে ভেকিঙৰ গীত শুনিব পাৰে। আমি খুব এনজয় কৰিম, নাচিম, গাম একেলগে। আপুনি কলেজৰ দিনত শুনিছিলে না ওচলি? আৰু এটা গান, বহুত হিট গান আছে, হাৱা মে উড়তা যায় তেৰা লাল দুপাট্টা মলমল কা। আহি যাব আপোনালোকে, একদম গান শুনিব আৰু নাচিব লগতে। আৰু বহুত কিবা কিবি আছে, ৰাতিলৈ দেখাই থাকিব। আজি অনুষ্ঠানৰ উদ্যোক্তাৰ মুখ্য ব্যৱস্থাপক অনুপ পাটকাৰে, তেখেতৰে এখন বাৰী হয়, কমলাবাৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি আছে। আপোনাক স্বাগতম জনাইছোঁ। ইয়াত কেম্প চাইট ৰখা হৈছে এবাৰ প্ৰথমবাৰ কাৰণে। আৰু এটা খুব ধুনীয়া লাগিছে, আপোনালোকে চাওক গোটেই পৰিৱেশটো কমলা গছৰ তলে এনেকুৱা টেণ্ট আছে। আৰু ইচ্ছা কৰিলে এটা খাব পাৰে চাগে কমলা বাৰু। যিকি নহওক তাৰ লগতে শুনিছোঁ আপোনালোকৰ মুগা চুমনি আছে। আৰু এইজোপা মৌচুমী, হয়, মৌচুমী আছে, এইখিনি মুগা, আৰু সেই চুম গছৰ মাজে মাজে মেজাংকৰি আছে। হয়, এইবিলাক এনেই চখতে, মই এনেই বেলেগ